মহাসংকটত ছবিগৃহৰ কৰ্মচাৰী সন্থা দুবেলা দুমুঠিৰ বাবে হাহাকাৰ অতি শীঘ্ৰেই ছবিগৃহ খোলাৰ অনুমতি দিবলৈ চৰকাৰলৈ আহ্বান নতুন এছঅপিলৈ আশাৰে বাট চাই আছিল ছবিগৃহ কৰ্মচাৰী সন্থাই কিন্তু নতুন এছঅপিয়ে ছবিগৃহৰ কৰ্মচাৰী আশাত ঢালিলে চেঁচা পানী এছঅপি শিথিল কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে অধিকাংশ অনুষ্ঠান প্ৰতিষ্ঠান দোকান পোহাৰ খুলি দিলে কিন্তু কেৱল অসমৰ ছবিগৃহসমূহকে বন্ধৰ নিৰ্দেশ দিলে চৰকাৰে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা ছবিগৃহ কৰ্মচাৰী সন্থাৰ তেওঁলোকে ষ্টেপ বাই ষ্টেপ গোটেইবিলাক সেক্টৰে তেওঁলোকে খুলি দিলে এনেকুৱা একো নাই যে সেক্টৰ এতিয়া খোলা নাই অকল এটাই ইণ্ডাষ্ট্ৰি আছে এটো হল সিনেমা হল ইণ্ডাষ্ট্ৰিটো যেটো তেওঁলোকে এতিয়াও খুলি দিয়া নাই যাৰ কাৰণে আপোনালোকে দেখিছে আমাৰ অল এছামত টোটাল ইন এৰাউণ্ড 80 সিনেমা হল আছে তাতে আপোনাৰ এমপ্লয়ি আপুনি যদি চাই নিয়াৰ এবাউট 2000 এমপ্লয়ি আছে আৰু এটো অকল 2000 এমপ্লয়িৰ কথা নহয় 2000 এমপ্লয়িৰ লগত তেওঁলোকৰ ঘৰখন জড়িত হৈ আছে যিখন ঘৰত এখন ঘৰত আপোনাৰ 5 জন 6 জনকে ফ্যামিলি মেম্বাৰ্স আছে গতিকে ইটস এবাউট 10000 মেম্বাৰ্স 10000 মানুহৰ যেটো প্ৰবলেম হৈছে আমি যেটো আপোনালোকে অসমীয়াত খাতি অসমীয়াত ক'ব গ'লে পানীত হাঁহ নচৰা অৱস্থা হৈছে আমাৰ এনেদৰে ছবিগৃহ বন্ধ ৰাখিলে চাকৰিৰ পৰা মালিকে উলিয়াই দিয়াৰ ভয় কৰ্মচাৰীসকলৰ এতিয়া মালিকে যোৱা আজি 2-3 দিনৰ পৰা আমাক আৰম্ভ কৰিছে যে এনেকে হলেতো আমি স্যালাৰি দিব নোৱাৰিম গতিকে আমাৰ ইএসআইসিটো বন্ধ হৈ গৈছে প্ৰায় 1.5 বছৰত অসমত বহুকেইটা চিনেমাগৃহ চিৰদিনৰ বাবে বন্ধ হ'ল কেইবাটাও বৰ্তমানো অচলাৱস্থাত গতিকে এনেদৰে ছবিগৃহসমূহ বন্ধ ৰাখিলে সকলো ছবিগৃহ বন্ধ হোৱাৰ সম্ভাৱনাই অধিক গুৱাহাটীত আপোনালোকে জানে মেক্সিমাম হল বন্ধ হৈ গৈছে যদি এনেকে খিচি থাকে আৰু এমাহ আৰু 7 দিন আৰু 3 দিন 4 দিন তেতিয়াহলে আমাৰ বিলাকৰো বন্ধ হ'ব বেছি টাইম নালাগিব গোটেইবিলাক হলেই বন্ধ হৈ যাব এই সেক্টৰটোৱে মৰি যাব গতিকে এই সেক্টৰটো মৰি গলে মই কওঁ আমাৰ সমাজৰ বহুতখিনি ক্ষতি হ'ব ছবিগৃহৰ কৰ্মচাৰীক আৰ্থিক অনুদানৰ আহ্বান চৰকাৰলৈ তেওঁলোকে যদি কয় ঠিক আছে তোমালোকৰ এইটো প্ৰবলেম হৈছে তেওঁলোকে আমাক কিবা এটা পেকেজ দি দিয়ক তেতিয়াহলে এটলিষ্ট ওনাৰখিনি অলপ হকা পাব তেওঁলোকক আমি চাওক ওনাৰখিনিকো আমি বেছি জোৰ কৰিব নোৱাৰো কিয় জানে তেওঁলোকে কি কৰিছে এটা ফিক্স চাৰ্জ যেটো আছে ইলেক্ট্ৰিচিটি তেওঁলোকে পে কৰি থাকিব লগা হৈছে ছবিগৃহৰ মালিক সন্থাৰ এই কাটৰ আহ্বানক এতিয়া চৰকাৰে কেনেদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত পল্লৱী বৰা ৰিপৰ্ট প্ৰাগ নিউজ